হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। আশা কৰোঁ আপোনালোকৰ ভাল, ভগৱানৰ কৃপাত আপোনালোক সকলো ভালেই আছে। আৰু গতিকে আজি মই নতুন এটি বেলেগ ধৰণৰ ভ্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে আমাৰ গাঁৱত অনুষ্ঠিত হৈ আছে তিনিদিনীয়াকৈ এখনি ক্ৰিকেট টুৰ্ণামেণ্ট, প্ৰথমবাৰৰ বাবে T10 ক্ৰিকেট টুৰ্ণামেণ্ট আমাৰ গাঁৱৰ কাটনি গাঁৱৰ স্পৰ্টছ ক্লাবে আয়োজন কৰিছে। বহুদিনৰ পৰা কষ্ট কৰি আছে গাঁৱৰ ল'ৰাখিনিয়ে, বহুত ধুনীয়াকৈ পাতিছে আৰু প্ৰায় 1.5-2 মাহৰ প্ৰস্তুতি তিনিদিনীয়াকৈ পাতিছে আৰু এইবাৰ প্ৰথম। আপোনালোকক ক্ৰিকেট টুৰ্ণামেণ্টখনৰ মই প্ৰায়খিনি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এই টুৰ্ণামেণ্টখনৰ প্ৰাইজ মানিৰ বিষয়ে আৰু ট্ৰফিসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, ইমান ধুনীয়া ধুনীয়া ট্ৰফি আনিছে এইবাৰ, গতিকে বহুদিনীয়া কষ্টৰ ফল। আৰু এই ক্ৰিকেট টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত। 16টা দলে অংশগ্ৰহণ কৰিছে, মুঠ 16টা দল। আৰু গতিকে এতিয়া ব্লগটো আৰম্ভ কৰোঁ, গতিকে বলক। খেলৰ আৰম্ভণিতেই খেলপথাৰখনি উদ্বোধন কৰা হয়। এই উদ্বোধনী সভাখনিত উপস্থিত থাকে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, কুমুদ কছাৰী, ডক্টৰ দিব্যজ্যোতি লেখক আৰু অনন্ত কৃষ্ণ গগৈৰ লগতে গাঁৱৰ তথা কৰঙা অঞ্চলৰ ভালেকেইজন ব্যক্তি। এয়া প্ৰথমখন খেলৰ উদ্বোধনী অনুষ্ঠান আৰু তাৰ পাছতেই ফটকা আতচবাজীৰে আৰম্ভ হয় আমাৰ KGPL ছিজন 1-ৰ। এয়া প্ৰথমটি বল দি উদ্বোধন কৰিছে আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় সংগীতেৰে প্ৰথমখন খেলৰ শুভ উদ্বোধনী। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, এয়া আমাৰ খেলখনৰ মূল আকৰ্ষণ ট্ৰফিসমূহ। এইটো যে ইমান ডাঙৰ ট্ৰফিটো দেখিছে, এইটো চেম্পিয়নছ ট্ৰফি হয়। চেম্পিয়ন টীম যোনটোৱে পাব সেইটো টীমৰ বাবে এইটো ট্ৰফি, আৰু কাষৰটো হৈছে ৰানাৰ্ছ আপ। আৰু তেনেকৈ এই কাষৰখিনি ট্ৰফি আচলতে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আৰু প্ৰত্যেকখন খেলৰে মেন অফ দ্য মেটছৰ ট্ৰফিসমূহ ধুনীয়াকৈ সজাই থোৱা হৈ আছে। আৰু তাৰ কাষতেই আছে অস্থায়ীভাৱে সুন্দৰকৈ সাজি উলিওৱা প্ৰেক্ষাগৃহ, য'ত আচলতে নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলে আহি খেল উপভোগ কৰিব পাৰে। जिसमें एक नाम मैं आपको बता दूं, कुछ नाम जिनको मैंने तेरे सामने से गुजरते हुए देखा, पहली जिनका नाम मैं यहाँ पर बताना चाहूँगा। আৰু এইটো হৈছে আটাইতকৈ আকৰ্ষণীয় পুৰস্কাৰটো। এই চাইকেলখন মেন অফ দ্য ছিৰিজৰ কাৰণে থোৱা আছে। চূড়ান্ত খেলখনত যোনেই মেন অফ দ্য ছিৰিজ পাব তেওঁৱেই এই চাইকেলখনৰ গৰাকী হ'ব। এতিয়া আমি খেল চাই আছোঁ আজিৰ পৰা 3 দিনলৈকে, 6, 7, 8। গতিকে আজি প্ৰথমটো দিন আমাৰ ঘৰৰ সন্মুখতে হৈছে, গতিকে চাই যাওক। And Wahab, batsman, he is playing on 2, I think. এটা খেল হৈ আছে প্ৰথম দিনৰ দ্বিতীয়খন মেটচ। মানে এই বান্দৰে আছে ছোৱালীজনী যে, তাই অহা নাই, মানে আমাৰ ঘৰৰ পৰা দূৰ হয়, আমাৰ ঘৰৰ সন্মুখতে যিহেতু খেল হৈছে, তাইৰ ভিডিঅ' কলত বহুত দুখ কান্দি দে। এবাৰ তই বিয়া খালে, খালি বিয়া খা, তই বিয়া খালি নহয়, কান কাইলৈ আহিবি। ৰাস্তা চাবলৈ আহিছোঁ এবাৰ ওলাই, এখেতক দেখিয়ে থাকে আপোনালোকে। দোকান পোহাৰ আৰু ৰাস্তাৰ পৰা, মানে আমাৰ গাঁৱৰ হাইৱেৰ পৰা দেখাই আছোঁ ভিউটো কেনেকুৱা হৈছে ৰ'ব আপোনালোকক। এয়া ৰাস্তাৰ পৰা ভিউটো, কিমান ধুনীয়া এটা ভিউ দেখিছেনে? ভ্লগত উলিয়াম আপোনাক, ভ্লগত উলিয়াম। এয়া দোকান দিছে, কিমান হেৰি দোকান যথেষ্ট ভালেই হৈছে বাৰু, খালি পিছলৈ কি হয় নাজানো। আজি কিন্তু ভালেই দেখিছোঁ, আমাৰ নগৈ দি আছে, আমাৰ চলুকি আছে। এইখন মেইন দোকান আৰু আমাৰ একদম লোকেলৰ দোকান এখন।
লাইভ হৈ আছে লগতে ইউটিউবত আপোনালোকক গোটেই 360 ডিগ্ৰী দেখাই দিছোঁ আৰু আমাৰ গাঁৱত আচলতে কিবা এটা পাতিলে উৎসৱমুখৰ পৰিৱেশ হৈ থাকে পুৰা ৰাগ ভাওনা পাতিলে গাঁৱৰ ভিতৰলে হয় কিন্তু এইবাৰ আমাৰ খেলখন পাতিছে আমাৰ ঘৰৰ ওচৰতে বহুত ধুনীয়া লাগিছে ভাল লাগিছে মানে মনটো এইটো নখিয়া একদম আমাৰ হেৰি ফিল্ড ৰখীয়া একদম হায়াৰ কৰি আনিছে একদম এই মানুহতকৈ গাড়ীৰ সংখ্যাই বেছি গোটেইখন গাড়ী আজি খেল ইমানতে সমাপ্ত মাৰিছোঁ আজি প্ৰথম দিনাৰ খেল আৰু বাকী আছে যেনিবা কাইলৈ ছেকেণ্ড দিনাৰ খেল লৈ পুনৰ আহি আছোঁ গতিকে আজিলৈ আহিছোঁ দেই আকৌ কাইলৈ লগ পাম হেল্ল' আজি দ্বিতীয় দিনাৰ দ্বিতীয়খন মেটচ চাবলৈ ওলাইছোঁ আচলতে মই আহি পোৱা অলপ পলম হ'ল ইউনিভাৰ্চিটিলৈ গৈছিলোঁ বাবে আৰু সেইটো কাৰণে প্ৰথমখন মেটচ চলি আছে বাৰু এতিয়া কিন্তু প্ৰথমখন মেটচৰ অকণমান পামগৈ আৰু দ্বিতীয়খন মেটচ হ'ব এতিয়া বাকী আপোনালোকক তালৈ গৈ পৰিৱেশ দেখাই আছোঁ কেনেকুৱা কি হয় গতিকে ব'লক আজি দ্বিতীয় দিনাৰ দ্বিতীয়খন মেটচ হৈ গ'ল এতিয়া তৃতীয়খন মেটচ হ'ব আৰু খেলপথাৰখন চাওকচোন কিমান এখন বৃহৎ খেলপথাৰ ইমান কম সময়ৰ ভিতৰতে এনেকুৱা এখন খেলপথাৰ সাজু কৰি ওলোৱাটো কিন্তু সহজ কথা নহয় এয়া সুদূৰ হাতসাগৰ তেও নদী পাৰ আহিছোঁ দেই এয়াহে খেলাৰ লভাৰ আৰু এইজনী মিকু আহি পাই গ'লি কালি ভিডিঅ' কলত আপোনালোকক দেখাইছিলোঁ কিন্তু তাই প্ৰথম দিনাখন আহিব নোৱাৰিলে ছেকেণ্ডখন খেল চাবলৈ আহি পাইছেহি বহুত দূৰৰ পৰা আহিছে বেছি খোজকাঢ়ি পালেহি গতিকে দেখাই আছোঁ মেইন ভইচখিনি দিব নোৱাৰিলোঁ যিহেতু বাহিৰত শব্দ বেছি আৰু আমাৰ মাতখিনি কমকৈ আহিছে সেইটো কাৰণে এনেকৈ ভইচ অভাৰত দিছোঁ আৰু দেই আৰু খেল উপভোগ কৰি থাকক ছেকেণ্ড ডেহে গৈছে থাৰ্ড ডে আছেই আৰু এয়া এনেকৈয়ে প্ৰত্যেকখন খেলৰ যিজন মেন অফ দ্য মেটচ হয় আৰু তেওঁক এনেদৰে ট্ৰফিৰ লগতে মেডেল দিয়া হয় এয়া তৃতীয় দিনাৰ খেল আৰম্ভ হোৱা নাই আৰু খেল আৰম্ভ হ'বহে অলপ দেৰি পিছত খেল আৰম্ভ হ'লে মই দেখাম আজি আমাৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ আৰু আজি হৈ আছে এতিয়া ছেমিফাইনেল প্ৰথমখন ছেমিফাইনেল হৈ আছে আৰু মই আহি পোৱাত অকণ পলম হ'ল বিশেষ দৰকাৰ এটাত এফালে যাব লগা আছিলে সেইবাবে মই আহি পাইছোঁহিয়ে গতিকে এতিয়া যাম অথনি চাগে অলপমান দেখুৱাই থৈ গৈছিলোঁ দিনত ওলাই চাওঁতে আৰু এতিয়া আহি ঘৰ সোমাইছোঁহি ছেকেণ্ডখন ছেমিফাইনেল চাবলৈ যাম এতিয়া প্ৰথমখন হৈয়ে আছে প্ৰথমখনো অকণমান পামগৈ আৰু শেষৰখন 2 নম্বৰখন ছেমিফাইনেল আমি চামগৈ এতিয়া তাৰপিছত ফাইনেল হ'ব আজি চব আপোনালোকক দেখাই আছোঁ গতিকে ভিডিঅ'টো একদমেই স্কিপ নকৰিব মোৰ লগত চাই যাব আৰু এতিয়া আৰম্ভ হৈছে দ্বিতীয়খন ছেমিফাইনেল আৰু দ্বিতীয়খন ছেমিফাইনেলৰ পৰা কোন দুটা দলে প্ৰৱেশ কৰিব ফাইনেলত দৰ্শকৰ বিপুল সঁহাৰি আৰু প্ৰবল উৎসুকতা কোনে প্ৰৱেশ কৰিব ফাইনেলত আপোনালোকৰো জানিবলৈ মন যোৱা নাইনে বাৰু কোনে ফাইনেলত প্ৰৱেশ কৰিলে তো এতিয়া খেল হৈ আছে SP11 আৰু YT11ৰ মাজত ছেকেণ্ডখন ছেমিফাইনেল গতিকে মই হুলস্থুলৰ মাজত নুশুনে যিহেতু মই ক্লিপখন আগত দি আপোনালোকক কৈ দিছোঁ যে খেলখন হৈছে SP11 আৰু YT11ৰ মাজত কোন জিকে জনাই দিম আৰু ফাইনেলতনো কোন গৈছে সেই বিষয়েও মই ভালকৈ এই ভিডিঅ'টোত জনাই দিম আৰু নতুনকৈ বহুত ধুনীয়াকৈ এড হৈছে বেণ্ড টীম আহিছে গাঁৱৰ ল'ৰাখিনিয়ে বেলেগ ধুনীয়া নতুন এড কৰিছে বস্তু চব দেখি পিনে বহুত ভাল লাগিছে মানে এনেকুৱা এখন ক্ৰিকেট মেটচ আমাৰ এইখিনিত হোৱা নাই চাগে কেতিয়াও নতুন বস্তু এড কৰিছে গতিকে বহুত ভাল লাগিছে মানে ৱৰ্ল্ড কাপ চোৱা নিচিনা ফিলটো আহি গৈছে
গতিকে আপোনালোকেনো কেনেকুৱা পালে চাই পেলাই ক'বচোন, কমেণ্টতে ক'ব। গতিকে এতিয়া ফাইনেললৈ যাম। কোন জিকে আপোনালোকক ছেমিফাইনেলত কোন জিকি ফাইনেললৈ কোন কোন গ'ল সেইটো ক'ম। ফাইনেললৈ এতিয়া এটা টিম গ'ল, গুগলি লাভাৰ টিমটো গ'ল, আৰু নেক্সট কোনটো টিম যায় আপোনালোকক জনাই আছোঁ। ফাইনেল শেষ হওঁ আৰু দেই ৰাইজ। কোন জিকে? जबरदस्ती मुकाबला, क्या मुकाबला हुआ है। इसे कहते हैं फाइनल, इसे कहते हैं ग्रैंड फिनाले। अब 6 गेंदों में 19 रन। চলি আছে ফাইনেল মেটচ, আৰু এই ফাইনেলত প্ৰৱেশ কৰিছে SP11 আৰু গুগলি লাভাৰ দলটিয়ে। এতিয়া প্ৰশ্ন উঠিব যে কোনে বিজয়ৰ মুকুট কিনিব। মনৰ মাজতে প্ৰশ্ন এটি লৈ চাই যাওক, আৰু অকণমান সময়ৰ পাছতে পাই যাব আপোনালোকৰ প্ৰশ্নৰ উত্তৰ। हवा में, और इसी के साथ समापन हो गई है इस मुकाबले की, और इस मुकाबले को जीत लिया है गुगली लवर्स ने शानदार अंदाज में। काटनी गांव प्रीमियर लीग सीजन 1 का खिताब जीतने में सफल। আমাৰ খেলপথাৰ এখন এয়া ৰাইজ এইবিলাক চাই দিয়া। আমি সৰু সৰু বুলি ভাবি থকা পিচখন এইখন পিচ। কিমান কষ্ট কৰিলে দুইটা টিমলৈকে শুভকামনা। এইখন পিচ তাত চলি আছে, হৈ আছে বঁটাৰ বিতৰণি। এইখন পিচ আৰু এয়া খেলপথাৰ। আমি এপাক ঘূৰিছোঁ, খেল শেষ হ'ল। খেলত উইনাৰ হ'ল গুগলি লাভাৰ্ছ গুৱাহাটীৰ দল। তেওঁলোকে বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে। এতিয়া বঁটা বিতৰণি সভা হ'ব, চলি আছে। আমি এক পাক ৰাউণ্ড মাৰিছোঁ, যি খেলপথাৰখনত তেওঁলোক বিজয়ী হৈছিলে। সকলোৱে এজাৰি হাত চাপৰি দিয়ক তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ চাদেকলৈ। ইয়াৰ পিছতে আমাৰ সুন্দৰ ৰুকি দিব দেই। আৰু এয়া হৈছে আমাৰ KGPL ছিজন 1ৰ সফল সমাপ্তি, যাক কোৱা হয় হেপী এণ্ডিং। ইতিমধ্যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। দুটা দলে নিজৰ নিজৰ বঁটা গ্ৰহণ কৰিলে, আৰু এখন সফলভাৱে সুন্দৰ খেল হৈ গ'ল আমাৰ কাটনি গাঁৱত। আৰু দৰ্শকৰো যথেষ্ট উৎসাহ, আৰু আমাৰ গাঁৱৰ ল'ৰাখিনিও বহুত কষ্টৰ ফলত এইখন খেল হ'ব পাৰিছে, আৰু বহুতো লোকে সহায় সহযোগ কৰিছে। তাৰ বাবে মই এই ভ্লগটোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মোৰ ভ্লগটো সকলোৱে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু নতুন নতুন ভ্লগৰ সৈতে মই আপোনালোকৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছোঁ তেতিয়াহ'লে। ভ্লগটি মৰম দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহিছোঁ আজিলৈ, বাই বাই।